নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস এপিএছচিৰ ফলাফলত জিলিকিল ৰঙাপাৰাৰ জ্যোতিকণা মৃশ্য এপিএছচিৰ ফলাফলত জিলিকিল ৰঙাপাৰাৰ জ্যোতিকণা মৃশ্য এপিএছচিৰ ফলাফলত আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস পদৰ 6 নং স্থানত শোণিতপুৰৰ ৰঙাপাৰাৰ জ্যোতিকণা মৃশ্যৰ সফলতা ৰঙাপাৰাৰ ভৱেশ মৃশ্য আৰু কন্যা জ্যোতিকণা মৃশ্যৰ সফলতাত উৎফুল্লিত সমগ্ৰ ৰঙাপাৰাবাসী ৰাইজ হয় খুব ভাল লাগিছে বহুত দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত যেতিয়া সফল হওঁ খুব ভাল লাগে আৰু আনন্দতকৈ বেছি সন্তোষ থাকে স্যাটিসফ্যাকশন বেছি আহিছে আশা কৰিছিলে না আগৰ পৰা পাম বুলি আশা এটা আছিলে কিন্তু কি পাম হেতু অৱশ্যে মানে আশা কৰাটো আসলতে খুব মিছা কথা গতিকে মানে পাম বুলি এনে ভাবি থৈছিলো কিন্তু কি পাম হেতু কোট পঢ়িছিলা তুমি মই 2021 বৰ্ষৰ পাছত যেতিয়া মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ল তাৰ পাছত মই কটন বিশ্ববিদ্যালয়ৰ সূৰ্য কুমাৰ ভূঞা লাইব্ৰেৰীত মই অধ্যয়ন কৰি আছিলো গুৱাহাটীত থাকি ৰঙাপাৰাৰ প্ৰথম গৰাকী এপিএছচি এইবোৰ গম পাৰি গৈছে কেনেকুৱা লাগিছে মোৰটো ভাল লাগিছে আৰু ভাল লগাৰ লগে লগে দায়িত্ব আহি পৰে প্ৰথম গৰাকী বুলি কোৱাৰ লগে লগে গতিকে যিমান পাৰো মোৰ চেষ্টা আৰু সামৰ্থ্যৰে ৰঙাপাৰাৰ উন্নতিৰ বাবে কাম কৰি যাম তোমাৰ সফলতা হে কাকাক দিব বিচাৰিবা কাকাক বুলি ক'লে প্ৰথমতেতো ভগৱানৰ আশীৰ্বাদ সদায় লাগিব তাৰোপৰি জীৱনত মোৰ লগ পোৱা প্ৰত্যেকগৰাকী মানুহ প্ৰত্যেকটো ঘটনা কাৰণ সকলোৱে কিবা নহয় কিবা এটা শিকায় মই সকলোকে মই ইয়াৰ পৰা ধন্যবাদ দিছো আজি আন্তৰিক নতুন প্ৰজন্ম কিবা হেৰি দিব নেকি ৰঙাপাৰাৰ অঞ্চলৰ যিসকল হেৰি আছে এপিএছচি কাৰণে যিসকলে তৈয়াৰ কৰি আছে মই এটাই কম শিক্ষা আমাৰ এনেকুৱা এটা এখন অস্ত্ৰ বা এনেকুৱা এটা ৱেপন যাৰ জৰিয়তে আমি সামাজিক কিছুমান চেঞ্জেছ আনিব পাৰোঁ গতিকে মই সকলোকে অনুৰোধ জনাম যুৱ প্ৰজন্মক যে পঢ়ি যাওক খুব ভালকৈ পঢ়ি যাওক আৰু নিজৰ যিমানখিনি সামৰ্থ্য আছে যিমানখিনি কেলিবাৰ আছে তাৰ উচিত ব্যৱহাৰ কৰি পঢ়ি যাওক আৰু কিবা যদি সহায় লাগে শিক্ষাৰ ক্ষেত্ৰত এপিএছচিৰ ক্ষেত্ৰত আমি সদায় আছোঁ সদায় সহায় কৰি যাম আপুনি কিমান ৰেংকত আহি গৈছিল মই আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত ৰেংক 6 পাবলৈ সক্ষম হৈছোঁ মুহূৰ্ত মানে আনন্দটো লাগিছে আৰু বুজাব নোৱাৰা কথা আৰু সকলোতকৈ ডাঙৰ কথা কি তাই এটা মেট্ৰিক পাছ কৰাৰ পিছত এটা সপোন আছিলে আৰু সেই সপোনটো তাই সাকাৰ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু তাই পঢ়াটো তাই যেতিয়াই সময় পাইছে তেতিয়াই পঢ়িছে তাই কনষ্টেণ্টলি পঢ়ি থকা নাই একেবাৰে 8 ঘণ্টা বা 15 ঘণ্টা 18 ঘণ্টা পঢ়ি থকা নাই যেতিয়াই সময় পাইছে তাই পঢ়িছে লাইব্ৰেৰীত কটন বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত তাই অধ্যয়ন কৰিছে তেনেকৈ পঢ়ি পেলাই আৰু আমি কোনো এই ক্ষেত্ৰত তাইক হকাবধা কৰা নাই তাই নিজৰ চইচটো তাই নিজেই চইচ কৰি লৈছে আৰু সেইমতে তাই আগবাঢ়িছে ইফালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিলে বনিতা চেতিয়াই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিলে স্বৰ্গীয় ৰঞ্জিত চেতিয়া আৰু মন্দিৰা বৰুৱা চেতিয়াৰ কন্যা বনিতা চেতিয়াই এপিএছচিৰ অসম নগৰ প্ৰশাসনিক সেৱাৰ পদত 34 নং স্থানত উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটাৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে বনিতা চেতিয়াই আজি খুবেই ভাল লাগিছে মোৰ এটো নিজৰ অকলশৰীয়া কষ্ট নহয় সকলো ৰাইজৰে কষ্ট মা দেউতা বৰ্মা আমাৰ সকলো পৰিয়ালৰ সকলোকে মই ধন্যবাদ দি আছো আৰু ভাল লাগিছে আজি এই মুহূৰ্তত এই পৰীক্ষাৰ বাবে কেনে ধৰণৰ কি পৰিস্থিতি চলো মানে প্ৰস্তুতি চলোৱা হৈছিল আসলতে পৰীক্ষাৰ কাৰণে ম্যাক্সিমাম টাইম মই সময় পঢ়াত দিছিলোঁ আৰু বাহিৰা কামো থাকে কিন্তু পঢ়াত মই ম্যাক্সিমাম টাইম দিব চেষ্টা কৰিছিলোঁ তোমাৰ মা দেউতা সহযোগ কৰিছিলে নেকি এই ক্ষেত্ৰত এই পৰীক্ষাটো নিজৰ অকলশৰীয়া পৰীক্ষা নহয় গোটেই মা দেউতা বুলি নহয় মোৰ গোটেই সমূহীয়া পৰিয়াল সকলোৱে মোৰ মানে ওচৰ চুবুৰীয়া সকলোৱে সহায় সহযোগিতা আগবঢ়াইছিলে নৱপ্ৰজন্মৰ কাৰণে কিবা ক'বা নেকি নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰিছোঁ সকলোৱে যাতে নিজৰ কষ্ট কৰি পেলাই ভাল হয় আৰু নিজৰ স্বভাৱ চৰিত্ৰ ভাল কৰিব লাগে আৰু তেওঁলোকে কষ্ট কৰিলে ফল পাব মই আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত জুনিয়ৰ এক্সিকিউটিভ অফিচাৰ হিচাপে নিযুক্তি পাইছোঁ ৰেংক মোৰ 34 পঢ়া কিমান ঘণ্টাকৈ পঢ়িছিলে তেনেকৈ ঘণ্টা হিচাপত আসলতে ক'ব নোৱাৰি কিন্তু মই ম্যাক্সিমাম সময় পঢ়াত দিছিলোঁ পঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগ কৰিছিলে
মৰিগাঁৱতো হাফিজ মহচিন ছিদ্দিকে তৃতীয় স্থানত উন্নয়ন খণ্ড বিষয়াৰ পদ পাবলৈ সক্ষম হৈ মৈৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক তথা ব্যৱসায়ী আবু বাক্কাৰ সাহাবৰ দ্বিতীয় পুত্ৰ আলিগড় মুছলিম বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হাফিজ মহচিন ছিদ্দিক সদ্য ঘোষিত 2022 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তৃতীয় স্থানত উন্নয়ন খণ্ড বিষয়া পদ পাবলৈ সক্ষম হৈছে। এই সময়ত মহচিনক লৈ মৌৰাংবাৰীবাসী গৌৰৱান্বিত হৈছে। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7